হাই ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আজি মই বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাইছোঁ। আজি মই বজাৰত গৈ আছোঁ বেলতলা। ভাইটিয়ে অলপ ঘৰত যাবৰ কাৰণে মোক শ্বপিং কৰিবলৈ লৈ গৈছিল। আমি ৰেডি হৈ ওলাই আহিছোঁ। ওলাই যোৱাৰ সময়তে বৰষুণ দিয়াৰ কাৰণে অলপ দেৰি ৰৈ দিছোঁ। তাৰপিছত এৰাৰ পিছত অলপ দেৰি আহি আছোঁ। ওলাই আহিছোঁ। বৰষুণ বতৰত এনেই এইটো ভাল, ৰাস্তা পদূলি একদম চাফা হৈ যায়, একদম গ্ৰীণ কালাৰ পৰিৱেশটো হৈ যায়। আৰু এয়া তাই কিবা কিবি বকি কৈ আছে, হেল্ল' গাইজ বুলি কৈছে, হাই গাইজ। এয়া আমি তলত নামি আহিছোঁ। নামি আহি ৰিক্সাত ল'ম আৰু এইটো আমাৰ পাঞ্জাবাৰী। আৰু ইয়াৰ ৰিক্সাত উঠি আমি ওলাইছোঁ। ওলাই গৈ আছোঁ। বহুত লেতেৰা জেগা। আজি এইখনে ৰিক্সা লৈ গৈছোঁ। এয়া লৈ গৈছোঁ। অলপ আমি আৰু অলপমান ৰাখি বুলি ভাইটিয়ে কিবা এটা দিম বুলি কৈছে। তাকে কি লওঁ তাকে ভাবি কৈ আছে। তাই কি বকি আছে। স্মাইল কৰি দিয়া, স্মাইল হাঁহি দিয়া। এয়া আমি বেলতলা পোৱা পালোঁ। ৰাখি আপোনালোকে কি কৰিব জানে? আমাৰতো ৰাখি বান্ধিব নোৱাৰোঁ, ঘৰত যদি নাই এবাৰ ভাইটিক ৰাখি বান্ধিব নোৱাৰোঁ। হ'লেও ভাইটি ইয়াতে কাম কৰে, ঘৰত যাবৰ কাৰণে কিবা এটা লৈ দিছে। আৰু ইয়াত দুযোৰ মই কুৰ্তাৰ ছেট চাইছিলোঁ। এইটো ভাবিছোঁ কোনটো লওঁ কোনটো নাই, সেইকাৰণে ট্ৰায়েলৰ মতে চেক কৰি চাইছোঁ। গ্ৰীণটোহে চেভ কৰিছোঁ। তাৰপিছত ছোৱালীজনীকো মামাকে কিবা দিম বুলি কোৱা কাৰণে ছোৱালীজনীৰ কাৰণেও কিবা এটা চাইছোঁ। আৰু ফ্ৰক বিচাৰিয়ে পোৱা নাই, ছোৱালীজনীৰ ড্ৰেছ। এয়া এই দুটাৰ ভিতৰত এটা ল'ম বুলি ভাবিছোঁ। বাকী ভিডিঅ'টো চাই কেনে পাইছে লাইক কৰিব।